বানত মৃত্যু হোৱা কিশোৰীৰ ঘৰত মন্ত্ৰী অশোক সিংহল। বন্যাটোৰ দুখত আৱেগিক মন্ত্ৰী অশোক সিংহল। মৃত্যু হোৱা কিশোৰক 4 লাখ টকা সাহায্য। মৰা বেলখিৰিৰ বানত ক্ষতিগ্ৰস্ত ৰাজ্যক সহায়ৰ আশ্বাস। ৰাজ্যৰ প্ৰথমটো বানতে বহুকেইখন জিলাৰ ক্ষতিগ্ৰস্ত হোৱাৰ সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বহুকেইটা অঞ্চল বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত। অপৰিৱৰ্তিত বান পৰিস্থিতিত পানীত পৰি মৰা বেলখিৰি 5 বছৰীয়া হিমানী বিশ্বাসৰ মৃত্যু। উক্ত কন্যাক কিশোৰীগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ লগতে চিতলমাৰী অস্থায়ী শিবিৰত বন্যাটোৰ কাষত বহি সমস্যাৰ বুজ ল'লে মন্ত্ৰী অশোক সিংহলে। আনহাতে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সমস্যা দেখি আৱেগিক হৈ পৰে মন্ত্ৰী অশোক সিংহল। ইয়াৰ উপৰিও উল্লেখ কৰে যে পৰ্যায়ক্ৰমে সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। মৰা বেলশ্ৰী অঞ্চলত হিমানী বিশ্বাস 5 বছৰীয়া ছোৱালী পানীত ডুবি মৃত্যুবৰণ কৰিলে। দুখ লগা ঘটনা। আৰু আগে পিছেও বানপানী হয়, কিন্তু ইমান বিভৎস পৰিস্থিতি কোনোদিন হোৱা নাছিল। মানুহ কষ্টত আছে। যদিও চৰকাৰে বহুত তৎপৰতাৰে সাহায্য আগবঢ়াইছে। পৰহি মৰিছিলে, কালি পোষ্টমাৰ্টাম হ'ল। আজি আমি চেক দিয়া ব্যৱস্থা কৰিছোঁ। 4 লাখ টকা চেক পাইছে। আগত আছিলে যে মৰি যায় কোনো খবৰে নাথাকে, চেকটো বহুত দূৰৰ কথা, ৰিপৰ্টিঙে নহয়। কিন্তু আমাৰ চৰকাৰৰ দিনত ক্ষতিপূৰণটো আমি অতি সোনকালে দি আছোঁ, কিন্তু ক্ষতিপূৰণ দিও আমাক ভাল নালাগে। মই কিবা আনন্দ পাইছোঁ 4 লাখ টকা চেক দি, এইটো নহয়। মানে মনত কষ্ট আছে মানুহবিলাকৰ। ইমান বানপানী, ঘৰ গ'ল, ধান আছিলে, ধান নষ্ট হৈ গ'ল, চাউল নষ্ট হৈ গ'ল, কিতাপ বাকী চব নষ্ট হৈ গ'ল। মানুহবিলাকৰ এই কষ্ট দেখি মনত বহুত বেদনা হয়। এইটোহে কথা। মূলতে কিন্তু পথ নাই যোৱাৰ, দেখিছে আপুনি? পথ নাই নহয়, এইবিলাক এতিয়া চাওক এটা কথা ঢুকোৱাৰ কাৰণ সেইটো বুলি কৈছে। এইটো নহয়, এইটো মানে ৰাইজে ক'ব পাৰে, ৰাইজে যি কৈছে মই চিৰধাৰ্য, ৰাইজে যি কৈছে মই স্বীকাৰ কৰি লৈছোঁ। কিন্তু ঘটনাটো হ'ল অঞ্চলটো চাওক আপুনি কিমান ভিতৰুৱা অঞ্চল। এটা কথা ভাবি চাওক। আৰু পইচাটোতো লিমিটেড পইচা না ৰাস্তা বনাবৰ কাৰণে। ব্যৱস্থাপনাটো ভালকৈ কৰিব লাগিব। এতিয়া মেইন ৰাস্তাবোৰ ভাল হ'ল, লাহে ধীৰে বেলেগ ৰাস্তাবোৰ আমি ভাল কৰিম। আৰু এই সমস্যা যে যোৱা 4 বছৰত হৈছে তেনেকুৱাও নহয়। সমস্যা বহুত পুৰণি। লাহে লাহে সমস্যাবোৰ মাৰি মাৰি আমি আহি আছোঁ। মই নিজেও কালি চিন্তা কৰিছোঁ যে গোটেই ড্ৰোন ছাৰ্ভে নিজৰ মানুহ দি কৰাম, যে ক'ৰ পৰা পানী সোমাইছে। ইয়াততো ইমান বৰষুণ হোৱা নাই যে পানী সোমাব। চ' পানীটো ক'ৰ পৰা সোমালে, এই সোমোৱা পানীটোৰ বাটটো চাব লাগিব, যে ইয়াৰ পৰা পানীটো সোমালে। আৰু এই হিচাপত ব্যৱস্থাটো কৰিম। হয়, অতি মৰ্মান্তিক ঘটনা। আমাৰ মৰা বেলশ্ৰী গাঁৱত 5 বছৰীয়া কণমানি ছোৱালী এজনী বানপানীত ডুবি মৃত্যুবৰণ কৰিলে। তো মৰি মানে কি ভাহি উঠিছিলে। তো মই বিশেষ মানে অলপ দূৰতে আছিলোঁ, আহি মই নিজেই উঠাই চালোঁ, মানে মৃত্যুবৰণ কৰা বুলি পিছত প্ৰশাসনক জনোৱা হ'ল। লগে লগে মানে কি পানীত কেতিয়া পৰিছে সেই কথাটো গম পোৱা যোৱা নাছিলে। তো মৰি যেতিয়া উপঙি উঠিছে তেতিয়া মাতৃয়ে গম পালে। তো গম পোৱাৰ পিছত মানে মোক মাতাৰ পিছত আহি চালোঁ, মানে মৃত্যু হোৱা বুলি মানে অনুমান কৰিলোঁ। পিছত প্ৰশাসনক খবৰ দিয়া হ'ল, গাঁৱৰ মানুহ আগুৱাই আহিলে। তো মৃত্যুয়ে হৈছিলে। তো সেই পানীত পৰা কথা কি গম নাপায়, গম নাপালে। হে পানী যে পৰিল কিশোৰী। শোণিতপুৰৰ পৰা অমল নাথৰ ৰিপৰ্ট, টাইমছ মিডিয়া 24।